মাতৃ হিচাপে মই সন্তানৰ আনন্দই আমাৰ আনন্দ। নতুন সুখী হৈছোঁ। যিখিনি মাতৃ মানে ইমানখিনি চৰকাৰে যে তেওঁ আগবঢ়াই লৈ গৈছে, ইমানখিনি আজি খবৰটো শুনিয়ে খুব ভাল লাগিছে। অন্তৰেদি আশীৰ্বাদ কৰিছোঁ। সেৱাত যেতিয়া সুচাৰুৰূপে কাম কৰি যায়, সদায় কামনা কৰিছোঁ। কথা হৈছে কি, আজি পাইছিল শুনি বহুত সুখী হৈছোঁ। গোটেই আমাৰ পৰিয়ালটি সুখীয়ে হৈছে যে কিবা এটা ৰাইজৰ কামত ৰাইজৰ কাৰণে কিবা এটা যাতে কৰিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে যাতে, তাকে আমিও আশা কৰিছোঁ। আশীৰ্বাদ দিছোঁ যাতে ই ৰাইজৰ কাম কৰিব পাৰে। তেখেতে সৰুৰে পৰা এই ৰাজনৈতিকত ক্ষেত্ৰতে ভৰি দিছিলে নেকি? মানে ৰাজনীতিক ক্ষেত্ৰত সৰুৰ পৰা তেনেধৰণৰ নাছিল। পিছত আৰু ডাঙৰ দীঘল হৈ আৰু এতিয়া আপোনাৰ মনটো কেনেকৈ লাগিছে বাৰু? মনটোতো ভালেই লাগিছে। যেতিয়া নিজৰ সন্তানটি যেতিয়া আগবাঢ়ি গৈছে, ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি গৈছে বুলি ভাবি লৈছোঁ মনতে। গতিকে ৰাইজৰ সকলো ফালৰ পৰা যাতে তুমি সহায় আগবঢ়াব পাৰে, তেতিয়া আমাৰো ভাল, তাৰো ভাল। সমাজৰ কাৰণে কিবা এটা কৰিব, দেশৰ কাৰণে কিবা এটা কৰিব, এই মনোবৃত্তিবিলাক আছিলে। হয়, দেশৰ কাৰণে, ৰাইজৰ কাৰণে কাম আদি যাতে সুচাৰুৰূপে চলাই নিব পাৰে ৰাইজৰ। আপুনি আনন্দিত? নিশ্চয় নিশ্চয় মই আনন্দিত, যিহেতুকে নিজৰ সন্তানটি যেতিয়া ৰাইজৰ সেৱাৰ অৰ্থে যেতিয়া ওলাই গৈ ইমানখিনি আগবাঢ়িছে, গতিকে আশীৰ্বাদ দিছোঁ তাক যাতে ৰাইজৰ সেৱাৰ বাবে কাম কৰি যাওক, যাতে ৰাইজৰ কাম কৰিব পাৰে। প্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়াৰ লগতে আমি সমগ্ৰ দেশবাসীলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ভাতৃ হিচাপে অনুভৱ নিশ্চয় ভালেই হৈছে, সুখী অনুভৱ কৰিছোঁ। আৰু সংস্কৃতিৰ প্ৰথাৰ পৰা গৈ ৰাজনীতিলৈ গৈ এইদৰে দেশ মাতৃৰ সেৱা কৰিবলৈ, ৰাইজৰ সেৱা কৰিবলৈ সুবিধা পাইছে। আমি আমাৰ ঘৰখনৰ হৈ আমি বংশ পৰিয়ালৰ সকলোৱে আমি সুখী অনুভৱ কৰিছোঁ যে এনেদৰে দেশবাসীৰ সেৱা কৰিবলৈ পাইছোঁ। আৰু সুখী হ'ম, আচল অনুভৱ তেতিয়াহে হ'ব যেতিয়া দেখিম, আজিৰ পৰা বহুত দিনৰ পিছত যেতিয়া দেখিম যে এনেকৈ সেৱা কৰিবলৈ পাই সম্পূৰ্ণ ভালকৈ কাম নিয়াৰিকৈ নিষ্ঠাসহকাৰে। আচলতে দায়িত্ব পোৱাটোকৈ দায়িত্ব পালন কৰাটো খুব কঠিন হয়। সুন্দৰকৈ নিয়াৰিকৈ যদি দায়িত্বটো পালন কৰি যদি দেশবাসীৰ বাবে, ৰাইজৰ বাবে কৰিব পাৰে, মাৰ্ঘেৰিটাৰ দৰে এটা অঞ্চলৰ পৰা গৈ যদি অসমবাসীৰ হৈ কাম কৰিব পাৰে, তেতিয়াহ'লে আমি নিশ্চয় সুখী হ'ম। তেতিয়াই আমি আচলতে ভাল অনুভৱ কৰিম। কিন্তু ৰাইজৰ আমি আশীৰ্বাদ কামনা কৰিছোঁ।